কণী হৈ আছে কণীৰ পৰা আপোনাৰ সৰু সৰু পোৱালি হতে কিমান দিন লাগে সৰু সৰু পোৱালি হওঁতে 2 সপ্তাহ লাগে 16 দিন এতিয়া গৰম দিন আৰু হেৰি হ'লেতো কিবা ঠাণ্ডা দিন হ'লেতো এমাহ লাগে 1.5 মাহ লাগে সৰহকে পঢ়িলে 30-40 কেজি কিনিলে 2 মাহ লাগে কণীৰ পৰা পোৱালি হতে পকা উঠালৈ এতিয়া পকা উঠালৈ যেহেতু এতিয়া দেখা পাইছো আপোনাৰ হাতত হেৰি পখিলা হল এই পখিলাটো মানে থাকিবনে নে মৰি যাব নে উৰি গুচি যাব এইটো উৰি গুচি নাযায় এইটো পখিলাটো মৰি যাব এই কণীকেইটা আমি গোটেইসোপা উখুৰাই থৈ দিম এটা জেগাত যেতিয়া কোলা হ'ব পোৱালি ওলাব বিচাৰিব তেতিয়াতে কাগজ বা কিবা এটা লগত ধুনীয়াকৈ থৈ দি পেলাই আৰু যেতিয়া পোৱালি ওলাব নহয় আমি চাই থাকিম সদায় চেকিং কৰি থাকিম আৰু তাৰপিছতে পাত দিম কোমলীয়া পাত সেইটো দি পেলাই আৰু এদিন ধৰি মানে এনেকুৱাকৈ দি গৈ থাকিম আৰু কোমলীয়াৰ পৰা অলপ বুঢ়া পাত পৰা একেবাৰে ডাঙৰ হ'লেকে বুঢ়া পাত দিওঁ আৰু এনেকুৱাকৈ মানে সৰু থাকোঁতে একেবাৰে কোমলীয়া পাত দিব লাগিব কিমান দিন দিব লাগিব এইটো কলি পাত তোমাৰ 1 সপ্তাহ দিব লাগিব তাৰপিছতে মধ্যমীয়া আৰু 1 সপ্তাহ দিব লাগিব তাৰপিছতে আৰু অলপ বুঢ়া পাত 1 সপ্তাহ দিব লাগিব তাৰপিছতে মৰ সলাব কিন্তু 4বাৰ মৰ সলাব নহয় তেতিয়া মানে পূৰা খাব খাই পেলাই সেইটো হাগি মুতি ল'ব পকা উঠি পেলাই লেটা বান্ধিব এই লেটাটো চোৱা এয়া আমি এনেকুৱাকৈ পুহোঁ এইটো লেটা এই আমি ওলাই পেলাই যেনতেন কঠিয়াৰ কাৰণে এতিয়া গৰম দিন বুলি পেলাই পাত নাই যে এইকেইটা লেটা এনেকুৱাকৈ ৰাখিছোঁ আৰু এইকেইটা বাহা বনাইছোঁ এইকেইটা সিহঁতে লেটা আছে হোৱা পলাই যায় যে হোৱা এনেকুৱাহে পাত দিওঁ কলপাত দিওঁ এনেকুৱা আৰু মানে এই লেটাটো যেতিয়া পুৰা হেৰি হৈ যাব হেৰি হওঁতে কিমানেই লাগিব মানে লেটা এতিয়া গৰম দিন হ'লে 3 দিন বা 4 দিন এনে ঠাণ্ডা দিন হ'লে 5 দিন বা 6 দিন লাগে তেতিয়াহে গুচাব হ'ব এই লেটাৰ পৰা যেতিয়া আমি গুচাওঁ আৰু এতিয়া আপোনালোকৰ ঘৰত দেখিছোঁ মানে বহুত পলু আপোনালোকে উৎপাদন কৰিছে বা বহুতো আপোনালোকে সূতা ব্যৱহাৰ কৰিছে বেচিছে এই সূতাবোৰত কি ৰং সানিব লাগে নে এনে ৰং হৈ যায় নহয় বাবু আমি আজিকালি এনেকুৱা কাটনি নাই কাৰণ টুকুৰা ঘৰুৱা মানুহ নাই আমি বজাৰত বেচিব লৈ যাওঁ বকলীয়া বজাৰ বেচিবলৈ যাওঁ গাঁৱত হ'লে আহে বেপাৰী এইকেইটা লেটা আমি ঘৰত কাটিবলৈ এতিয়া আজিকালি মানুহ নতুন পদ্ধতি না খালি কিনে ধন চাই কিন্তু আগৰ দিনত ধুনীয়াকৈ উহাই বইল কৰি এনেকৈ হাতৰ লগত খুন্দি পেলাই টুকুৰা দি ঘূৰাই কিন্তু আজিকালি সেইটো দিন নাই নহয় মানে এই যে যোনটো মানে সূতাটো কালাৰ কৰিব লাগে নে নালাগে কালাৰ কৰিব নালাগে এনেকুৱাই থাকিব বগা ভাজি বগাই থাকিব এৰী সূতাৰ দাম এতিয়া ইমান দাম 4,000-5,000 এতিয়া চাওক যিহেতু মই আপোনালোকৰ প্ৰায়ভাগে ভিডিঅ' ফেচবুকত দিছোঁ বা ইউটিউব চেনেলত দিছোঁ বহুতে মানুহে বিচাৰিছে আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ কণ্টেক্ট নম্বৰ লাগে এতিয়া আপুনি কি ক'ব যদি যোগাযোগ কৰিব বিচাৰিছে কৰক মই কণ্টেক্ট নাম্বাৰটো দিছোঁ তেখেতসকল আহক মোৰ ওচৰলৈ আহক কেনেকৈ পোহপালন কৰিব লাগে কেনেধৰণৰ কি কৰিব লাগে মই চব শিকাই দিম কাৰণ আমি এগ্ৰিকালচাৰৰ পৰাতো এনেকুৱা এটা থাকে যোগাযোগ কৰিব বিচাৰোঁ যাবলৈ সময় নহয় আকৌ এগ্ৰিকালচাৰ ইয়াত শংকৰ নগৰ আছে কৈছে কোনখিনি আছে ক'ব নোৱাৰোঁ বিচাৰি যাবলৈ আমি সময়ো নাই হ'লেও চৰকাৰৰ ফালৰ পৰা আগত মোৰ গাভৰু কালত হ'লে বহুত বিভিন্ন বস্তু দিয়ে এগ্ৰিকালচাৰৰ পৰা ডলা দিয়ে আৰু পুহিবলৈ এনেকৈ যোগান তাৰ পৰা অফিচৰ পৰা কণীও দিয়ে এনেকৈ ষ্টাম্প মাৰি পেলাই কিন্তু আজিৰ দিনত এনেকৈ দেখা যোৱা নাই মই পোৱা নাই এনেকুৱা মানুহ যোগাযোগ কৰিব চাই আছোঁ ক'ত আছে মানুহকেইটা নাজানো এতিয়া ফেচবুকত বা কিবা মোৰলৈ এৰিছে তেখেতসকলে বিচাৰি আহিলে মই নথৈ আনন্দিত হ'ম